নমস্কাৰ সকলোকে বিকাশ এডুকেশ্যন হেল্প চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ অসমীয়াৰ পাঠ নং 3 মহৰ্ষি টলষ্টয় ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো চাই থাকক। দিয়া আছে যে একোটিকৈ বাক্যত উত্তৰ লিখা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ যে টলষ্টয়ৰ সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰটো লিখিম যে টলষ্টয়ৰ সম্পূৰ্ণ নাম হ'ল কাউণ্ট নিকোলেভিচ টলষ্টয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে খ নম্বৰটো যে কাৰ তত্বাৱধানত থাকি টলষ্টয় ডাঙৰ দীঘল হৈছিল? ইয়াৰ উত্তৰটো লিখিম যে তাতিয়ানা নামৰ মৰমীয়াল খুৰীয়েক এগৰাকীৰ তত্বাৱধানত থাকি টলষ্টয় ডাঙৰ দীঘল হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে গ নম্বৰটো যে টলষ্টয়ে কোন দেশত জন্মগ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে ৰুছদেশ তুলা প্ৰদেশৰ ভিতৰুৱা জাছনায়া পলিয়ানা নামৰ এখন ঠাইত টলষ্টয় জন্মগ্ৰহণ কৰিছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দিয়া আছে যে প্ৰশ্নটো কোনখন বিশ্ববিদ্যালয়ত টলষ্টয়ে আইন পঢ়িছিল? ইয়াৰ উত্তৰটো লিখিম যে কাজান বিশ্ববিদ্যালয়ত টলষ্টয়ে আইন পঢ়িছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত নম্বৰ প্ৰশ্নটো দিয়া আছে টলষ্টয়ৰ সাহিত্যিক জীৱন কেনেদৰে আৰম্ভ হৈছিল? ইয়াৰ উত্তৰখিনি লিখিম যে টলষ্টয়ৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল এখন আলোচনীত প্ৰকাশিত চাইল্ডহুড নামৰ আত্মজীৱনীমূলক উপন্যাসখনৰ যোগেদি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত টলষ্টয়ৰ জীৱনৰ প্ৰথম উদ্দেশ্য কি আছিল? ইয়াৰ উত্তৰটো লিখিম যে মানৱ সেৱাই টলষ্টয়ৰ জীৱনৰ প্ৰথম উদ্দেশ্য আছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি 2 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে চমু উত্তৰ লিখা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে টলষ্টয়ে কেনেকুৱা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে টলষ্টয়ে এটা বিখ্যাত জমিদাৰী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়ালটোত কোনোদিনে অভাৱ অঘটন নাছিল, আছিল কেৱল বিশ্বাস প্ৰাচুৰ্যৰে ভৰপূৰ। টলষ্টয়ে জন্মগ্ৰহণ কৰা পৰিয়ালটো আছিল এটা যৌথ পৰিয়াল। লিঅষ্টয় সৰু থাকোঁতেই পিতৃ মাতৃৰ মৃত্যু হোৱাত সেয়েহে খুৰীয়েকে তুলি তালি ডাঙৰ দীঘল কৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে খ নম্বৰটো যে টলষ্টয়ৰ সাহিত্যিক জীৱনৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিম যে এখন আলোচনীত প্ৰকাশিত চাইল্ডহুড নামৰ উপন্যাসখনৰ যোগেদি সাহিত্যিক জীৱন আৰম্ভ কৰা টলষ্টয়ে ধনী অত্যাচাৰী মানুহৰ মনত মানৱতাবোধ জগাই তুলিবলৈ দুখীয়া খাটি খোৱা মানুহখিনিক লৈ ভালেমান গল্প লিখিছিল। সৰু সৰু মানুহৰ মাজত লুকাই থকা মানৱতাবোধ টলষ্টয়ে অসাধাৰণ ৰূপত দাঙি ধৰিছিল। টলষ্টয়ক বিশ্বব্যাপী খ্যাতি দিয়া দুখন কালজয়ী গ্ৰন্থ হ'ল যুদ্ধ আৰু শান্তি আৰু আনা কাৰেনিনা। তেওঁৰ আন কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল পালি কুছ কোৱা, ছেবস্তপল, স্কেটছ এ কনফেছন, হোৱাট ইজ আৰ্ট, হোৱাট আই বিলিভ, দ্য পাৱাৰ অৱ ডাৰ্কনেছ আদি। বিষয়বস্তুৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ ভিত্তিত লিখি উলিওৱা কিতাপবোৰে টলষ্টয়ক বিশ্বৰ মহান লেখকৰ শাৰীত ঠাই দিয়ে। মানৱতাবাদী আৰু সংস্কাৰমূলক চিন্তাৰে ভৰপূৰ তেওঁৰ কিতাপবোৰ সকলো শ্ৰেণীৰ মানুহে আদৰি লয়। এইখিনি বা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত ক নম্বৰ প্ৰশ্নটো যে দাস প্ৰথা বুলিলে কি বুজায়? ইয়াৰ উত্তৰটো লিখিম যে আগৰ দিনত অন্যান্য বস্তুৰ দৰে মানুহকক কিনা বেচা কৰা হৈছিল। ধনী জমিদাৰসকলে নিজৰ নিম্ন পৰ্যায়ৰ কামবোৰ কৰিবৰ বাবে এইদৰে মানুহ কিনিছিল আৰু অৰেট জীৱন কামত খটুৱাইছিল। এইদৰে মানুহ কিনা বেচা কৰা প্ৰথাটোকে দাস প্ৰথা বোলা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছতটো অভিধান চাই অৰ্থ লিখা। ইয়াৰ প্ৰথমে আমাৰ দিয়া আছে যে সমসাময়িক, তাৰপিছত মানৱতাবোধ, বৈষম্য, বিত্তশালী, তাৰপিছত বিশ্বব্যাপী, তাৰপিছত সংস্কাৰমূলক। ইয়াৰ উত্তৰ কেতিয়া হ'ব যে সমসাময়িকটো হ'ব যে যিটো বা যিজন একে সময়ৰ হয়। মানৱতাবোধটো হ'ব যে মানুহৰ প্ৰতি থকা মৰম ভাৱ। তাৰপিছত বৈষম্যটো হ'ব যে অসমতা।
বিত্তশালী মানে হৈছে ধনী, তাৰপিছত বিশ্বব্যাপী হৈছে যে গোটেই পৃথিৱী জুৰি, তাৰপিছত সংস্কাৰমূলক হৈছে যে পৰিশোধন, এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰ প্ৰশ্নখিনি 4 নম্বৰত যে উদাহৰণটো চাই বাকীকেইটা কৰা, আমাক উদাহৰণটো চাই আমাক বাকীকেইটা কৰিব দিছে। ইয়াৰে প্ৰথমে আমাৰ দিয়া আছে যে মৰম, মৰমীয়াল আছে দিয়া, তাৰপিছত পৃথিৱী এইটো হ'ব যে পাৰ্থিৱ, তাৰপিছত অনুটো হ'ব যে আণৱিক, তাৰপিছত মানৱটো হ'ব যে মানৱতা, তাৰপিছত মহত্ব এইটো হ'ব যে মহান, তাৰপিছত শিক্ষক এইটো হ'ব যে শিক্ষকতা, তাৰপিছত সাহিত্য এইটো হ'ব যে সাহিত্যিক, এনেকৈ হ'ব। তাৰপিছত আমাৰ 5 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে বিপৰীত শব্দ লিখা। ইয়াৰে প্ৰথমে আমাৰ দিয়া আছে যে ধৰ্ম এইটো হ'ব অধৰ্ম, তাৰপিছত শান্তিটো হ'ব যে অশান্তি, তাৰপিছত জীৱনটো হ'ব মৃত্যু, তাৰপিছত ধনী হ'ব দুখীয়া, তাৰপিছত বিখ্যাতটো হ'ব যে অখ্যাত, তাৰপিছত স্বাৰ্থটো হ'ব যে আমাৰ ত্যাগ, তাৰপিছত উৎসটো হ'ব নিজ, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো যে মানুহজনৰ দুটা চকুত 100টা চকুৰ দৃষ্টিশক্তি আছে, টলষ্টয়ৰ ক্ষেত্ৰত এই কথাষাৰ কিমান দূৰ প্ৰযোজ্য, তোমাৰ নিজৰ ভাষাৰে চমুকৈ লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে টলষ্টয় আছিল অতি দূৰদৃষ্টিসম্পন্ন লোক। কোনোদিনে অভাৱ অঘটনৰ লগত চিনাকি নথকা জমিদাৰৰ ঘৰত জন্মগ্ৰহণ কৰিও টলষ্টয়ে ঋষি মুনিৰ দৰে অতি সাধাৰণভাৱে জীৱন কটাইছিল। কৃষক শ্ৰমিক আদি খাটি যোৱা মানুহৰ উন্নতিৰ বাবে তেওঁ সৰ্বস্ব উজাৰি দিছিল। টলষ্টয়ৰ আদৰ্শক মানুহে আদৰি লৈছিল আৰু তাতেই অনুসৰণ কৰি এদিন ৰুছ দেশত সাম্যবাদ প্ৰতিষ্ঠা হৈছিল। আনহাতে টলষ্টয় আছিল দাস প্ৰথাৰ ঘোৰ বিৰোধী। তেওঁৰ এই বিৰোধিতাৰ ফলস্বৰূপেই ৰুছ দেশৰ পৰা দাস প্ৰথা উঠি গৈছিল। গতিকে দেখা যায় যে টলষ্টয়ৰ সমসাময়িক সাহিত্যিকজনে কোৱা মানুহজনৰ দুটা চকুত এটা চকুৰ দৃষ্টিশক্তি আছে কথাষাৰ টলষ্টয়ৰ ক্ষেত্ৰত 100% প্ৰযোজ্য আছিল। এইখিনি লিখিলে বা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো দিয়া আছে যে তলৰ যুগৰীয়া শব্দবোৰেৰে বাক্য সাজা। ইয়াৰে প্ৰথম আমাৰ দিয়া আছে পিতৃ মাতৃ ডাঙৰ দীঘল ল'ৰা ছোৱালী সুখ দুখ বিলাস পৰচৰ্য কাম কাজ ৰ'দ বৰষুণ। ইয়াৰে আমাৰ প্ৰথমটো দিয়া আছে যে পিতৃ মাতৃ, এইটো এনেকৈ লিখিম যে টলষ্টয়ে সৰুতেই পিতৃ মাতৃক হেৰুৱাইছিল। তাৰপিছতটো দিয়া আছে যে ডাঙৰ দীঘল, এইটো লিখিম যে মহাপুৰুষ শংকৰদেৱক বুঢ়ীমাক খেৰ সূতীয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল। তাৰপিছতটো দিয়া আছে যে ল'ৰা ছোৱালী, এইটো লিখিম যে দেউতাক ঘৰত নথকা সময়ত ল'ৰা ছোৱালী হালে মাকক বৰকৈ আমনি কৰে, এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছিলে সুখ দুখ, এইটো লিখিম যে মানুহৰ জীৱনটো সুখ দুখৰ সমষ্টি মাথোন। তাৰপিছত বিলাসটো দিয়া আছে যে পৰচৰ্য জমিদাৰৰ পৰিয়ালৰ বিলাস পৰচৰ্যই টলষ্টয়ক বান্ধি ৰাখিব পৰা নাছিল, এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছে ইয়াৰ পিছতটো কাম কাজ, এইটো লিখিম যে মানুহজন কাম কাজত বৰ পাকৈত। তাৰপিছতটো দিয়া আছে যে ৰ'দ বৰষুণ, এইটো লিখিম যে কৃষক শ্ৰমিকসকলে ৰ'দে বৰষুণে হাত ভোগ পৰিশ্ৰম কৰে, এনেকৈ লিখিম। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো দিয়া আছে টলষ্টয়ে অহিংসা নীতিক বিশ্বাস কৰিছিল। ভাৰতবৰ্ষৰ কোনগৰাকী মহান মনীষী অহিংসা আন্দোলনৰ গুৰি ধৰোঁতা আছিল, তেওঁৰ বিষয়ে এটি টকা যুগুত কৰা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে ভাৰতবৰ্ষত অহিংসা আন্দোলনৰ গুৰি ধৰোঁতা আছিল মহামানৱ মহাত্মা গান্ধী। তেওঁৰ প্ৰকৃত নাম আছিল মোহনদাস কৰমচাদ গান্ধী। 1869 চনৰ 2 অক্টোবৰত গুজৰাটত পোৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কৰমচাদ গান্ধী আৰু মাকৰ নাম আছিল পুতলীবাই। সাম্ৰাজ্যবাদী তথা সশস্ত্ৰ ব্ৰিটিছ শক্তিৰ কবলৰ পৰা পৰাধীন ভাৰতক একমাত্ৰ অহিংস আন্দোলনৰ জৰিয়তে নেতৃত্ব দি মহাত্মা গান্ধীয়ে স্বাধীনতা প্ৰদান কৰিছিল। ভাৰতৰ স্বাধীনতাৰ পূৰ্বে ভাৰতীয় সমাজৰ সকলো ৰকমৰ কলুষ কালিমা আঁতৰ কৰাত তেওঁৰ অৱদান আছিল অনন্য। অস্পৃশ্যতা বৰ্জন, হিন্দু মুছলমানৰ সংহতি, কুটীৰ শিল্পৰ স্থাপন আৰু উন্নতি আদি জনকল্যাণমূলক কাৰ্যসূচীৰে ভাৰতীয় জীৱনক তেওঁৰ পৰিশুদ্ধ আৰু কৰ্ম
প্ৰৱণ কৰি তুলিব বিচাৰিছিল। চিৰদিন অহিংসাৰ পোষকতা কৰা গান্ধীজীয়ে হিংসাৰ বলি হৈ 1948 চনৰ 30 জানুৱাৰী তাৰিখে আততায়ীৰ গুলীত প্ৰাণ দিব লগা হ'ল। গভীৰ আত্মপ্ৰত্যয়, কৰ্তব্যনিষ্ঠা, চাৰিত্ৰিক দৃঢ়তা, প্ৰগাঢ় দেশপ্ৰেম আৰু মানৱতাই মহাত্মা গান্ধীক বিশ্ববন্দিত মহাপুৰুষ ৰূপে প্ৰতিষ্ঠিত কৰে। বৰ্তমান তেওঁৰ জন্মদিন 2 অক্টোবৰ তাৰিখটো আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰাটোৱে সেই কথাৰ প্ৰমাণ দিয়ে। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দি আছে যে মানৱ সেৱা বুলিলে কি বুজা? ইয়াৰ উত্তৰখিনি লিখিম যে পৃথিৱীত সকলো মানুহৰ মাজত সমতাৰ ভাৱ ৰাখি সকলোৰে অৰ্থ-সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক উন্নতিৰ তথা বিভিন্ন ৰোগাক্ৰান্ত আৰু বাধাগ্ৰস্ত সকলোকে সহায়ৰ হাত আগবঢ়াবৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াকে মানৱ সেৱা বোলা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ চমু টোকা লিখে। ইয়াৰে ৰুছ দেশ দিয়া আছে। এইটো লিখিব লাগিব যে ৰুছ দেশ, এইটো লিখিম। বৰ্তমান ছোভিয়েট ৰাছিয়াৰ পুৰণি নাম ৰুছ দেশ। ৰাছিয়াক চৰকাৰীভাৱে ৰাছিয়ান ফেডাৰেশ্যন বুলিও কোৱা হয়। ৰুছ হৈছে উত্তৰ ইউৰেনেছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ফেডাৰেল অৰ্থৰাষ্ট্ৰপতি প্ৰজাতন্ত্ৰ। মাটিকালিৰ ফালৰ পৰা ৰাছিয়া পৃথিৱীৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰ। পৃথিৱীৰ বসবাসযোগ্য অঞ্চলৰ প্ৰায় 1/8 অঞ্চল ৰাছিয়াই অধিকাৰ কৰি আছে। ৰাছিয়াৰ পৃথিৱীৰ বহুতো বৰেণ্য সাহিত্যিকৰ গৃহ বুলিও কোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 11 নম্বৰ, অৰ্থাৎ মই 10 নম্বৰ লিখি দিছোঁ যে তুমি নাম শুনা কেইগৰাকীমান বিশ্ববিখ্যাত সাহিত্যিকৰ নামৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত এনেকৈ লিখিলে হ'ল যে মই জনা ভিতৰত কেইগৰাকীমান বিশ্ববিখ্যাত সাহিত্যিক হ'ল থমাছ হাৰ্ডি, মেক্সিম গৰ্কি, উইলিয়াম শ্বেক্সপিয়েৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ, আৰ্নেষ্ট হেমিংৱে, V.S. নাইপল, বিক্ৰম শেঠ, টামিবিক লোনিয়েৰ, মাৰ্ক টৱেইন, জৰ্জ। এইকেইটা লিখি দিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।